সন্ধিয়া নাৰ্ছক কৌটিলৈ মাতিছিল চিকিৎসকে। নাৰ্ছে কৈছিল ছাৰ মোৰ ৰাতি দেৰি হৈ যাব। ডাক্তৰে কৈছিল চিন্তা কৰিব নালাগে, মই থৈ আহিম। আৰু ডাক্তৰক বিশ্বাস কৰি এতিয়া বিপদত নাৰ্ছ। তো কেতিয়াবা কি কয় মোৰ অটি আছে ৰাতিয়া, কেতিয়াবা অটি আছে দিনতা, তাক নিজৰ গাড়ী দি ড্ৰপ কৰে, আনা নিয়া কৰে। হয়, মাৰ্ঘেৰিটাৰ ডাক্তৰ চেইলিছ আলমৰ বিৰুদ্ধে এগৰাকী নাৰ্ছৰ ভয়ংকৰ অভিযোগ। 22 বছৰীয়া নাৰ্ছগৰাকীৰ ভাষ্য অনুসৰি এখন ব্যক্তিগত নাৰ্ছিং হোমত চিনাকি হৈছিল ডাক্তৰ চেইলিছ আলমৰ সৈতে। প্ৰথমে নাৰ্ছগৰাকীক অপাৰেশ্যন থিয়েটাৰৰ কাম শিকাইছিল। তাৰ পিছত মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনো দিছিল নাৰ্ছগৰাকীক। নাৰ্ছগৰাকীক নিজৰ বাহনেৰে অনা নিয়া কৰিছিল। এদিন নিশা প্ৰথমে এগিলাচ জুচ খাবলৈ দিছিল। ডাক্তৰে দিয়া জুচ খাই একো গম নোপোৱা হৈ পৰিছিল নাৰ্ছগৰাকী। তাৰ পিছতে নাৰ্ছৰ সৈতে ডাক্তৰে সংঘটিত কৰে কুকাণ্ড। নিজৰ মোবাইলত আবদ্ধ কৰে কুকাণ্ডৰ সকলো দৃশ্য। পিছৰ পৰ্যায়ত সেই ভিডিঅ' দেখুৱাই নাৰ্ছগৰাকীক ব্লেকমেইলিং কৰিবলৈ ধৰে। চেঞ্চাছ হোৱাৰ পিছত ছোৱালীজনীক তেখেতে কিবা অশ্লীল ভিডিঅ' এটা বনালে। এই ভিডিঅ'ৰ যোগেদি চাওক, আজি মানুহে আমাৰ জনতাই বুজি পোৱা নাই, মানুহে ভাবিছে ছোৱালীজনী ভুল আছে, কিন্তু এনেকুৱা নহয়। এই ভিডিঅ'ৰ যোগেদি ভিডিঅ' দেখাই তাক ব্লেকমেইলিং কৰি আছে। এই ভিডিঅ' দেখিছ, যদি এই ভিডিঅ' মই ভাইৰেল কৰোঁ তোৰ কি অৱস্থা হ'ব। ডাক্তৰে প্ৰায় 3 মাহ ধৰি লগত ৰাখি সংঘটিত কৰি আহিছে কুকাণ্ড। তিনিচুকীয়াৰ ভাড়াঘৰত নাৰ্ছগৰাকীক নিষিদ্ধ মাংস খুওৱাৰো অভিযোগ। কিন্তু দিন বেয়া আছিল। অৱশেষত ভাড়াঘৰৰ পৰা পৰিয়াল দল সংগঠনে উদ্ধাৰ কৰে নাৰ্ছগৰাকীক। চিকিৎসকগৰাকীৰ বিৰুদ্ধে মুখ খোলে নেপালী সম্প্ৰদায়ৰ নাৰ্ছগৰাকীয়ে। তাৰ পিছতে স্থানীয় ৰাইজ আৰু গোৰ্খা ছাত্ৰ সন্থাই মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকগৰাকীক উত্তম মাধ্যম সোধায়। মাৰ্ঘেৰিটা আপোনাৰ চেৰিছ মেডিকেলত তাই নাৰ্ছ কৰি আছিলে। তাতে ডক্টৰ আলমৰ তাইৰ লগত চিনাকি হোৱা। তাৰ পৰা ডক্টৰ আলমে তাক লোভ দি তুমি কাম বহুত জানা, তুমি কাম জনা ছোৱালী, তুমি ইয়াত বহি এই প্ৰাইভেট মেডিকেলত বহি নহ'ব, তুমি অলপ কাম জানা, তুমি অলপ আগবাঢ়ি আহিব লাগিব, তুমি মোৰ লগত চিভিল মেডিকেলত আহা, তোমাক মই কামো শিকাম আৰু অনাগত দিনত তোমাক কাম শিকাই তোমাক মই চৰকাৰী চাকৰি দিম বুলি প্ৰলোভ দি মেলি ছোৱালীজনীক তাৰ পৰা মাৰ্ঘেৰিটা চিভিলত আনিলে। মাৰ্ঘেৰিটা চিভিলত অনাৰ পিছত ছোৱালীজনীক তাই অটিত ভৰালে। ছোৱালীজনী অটিত ভৰাই তাৰ পিয়ে নিচিনাকৈ তাক কাম কৰাই আছে। ছোৱালীজনী ভাবি আছে হয় মই অনাগত দিনত মোৰ চাকৰি হ'ব বুলি তাইৰ কথা মতে তাই চলি আছে। তো কেতিয়াবা কি কয় মোৰ অটি আছে ৰাতিয়া, কেতিয়াবা অটি আছে দিনতা, তাক নিজৰ গাড়ী দি ড্ৰপ কৰে, আনা নিয়া কৰে। তেনেকুৱা কৰি এদিন কি হ'ল, আমি ভণ্টিজনীৰ পৰা আমি জনামতে এদিন কি হ'ল, ডক্টৰজনে কিবা এটা জুচ কিবা খোৱালে তাইক। তো জুচ খোৱাৰ পিছত ছোৱালীজনী একদম চেঞ্চলেছ। ছোৱালীজনী কমতে চেঞ্চলেছ, একো নাজানে। তাৰপিছত কিছুমান কথা এনেকুৱা ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰে, কিন্তু মই অলপ কথা ক'ব বিচাৰোঁ আপোনালোকক। চেঞ্চলেছ হোৱাৰ পিছত ছোৱালীজনীক তেখেতে কিবা অশ্লীল ভিডিঅ' এটা বনালে। এই ভিডিঅ'ৰ যোগেদি চাওক, আজি মানুহে আমাৰ জনতাই বুজি পোৱা নাই, মানুহে ভাবিছে ছোৱালীজনী ভুল আছে, কিন্তু এনেকুৱা নহয়। এই ভিডিঅ'ৰ যোগেদি ভিডিঅ' দেখাই তাক ব্লেকমেইলিং কৰি আছে। এই ভিডিঅ' দেখিছ, যদি এই ভিডিঅ' মই ভাইৰেল কৰোঁ তোৰ কি অৱস্থা হ'ব। মই ডক্টৰ হয়, মই ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ বেলেগ জেগাত গুচি যাম, কিন্তু তোৰ সৰ্বনাশ হ'ব। সেইকাৰণে মই যি কওঁ তই কথা শুনিবি, মই যি কওঁ তই কথা মানিবি, তোৰ একো নহয়, তোক মই আৰু প্ৰমোশ্যন কৰাম, তোক মই পইচা দিম, তোক কোনেও একো কৰিব নোৱাৰে বুলি এনেকুৱা প্ৰলোভ দি ছোৱালীজনীক মাৰ্ঘেৰিটাত থৈ তাইক ইউজ কৰি আছে। পাছত কি হ'ল, যেতিয়া মাৰ্ঘেৰিটাত অলপ চব গম পালে, আমি দল সংগঠনে যেতিয়া আমি গম পাইছোঁ, আমি এই বস্তুটো আমি অতৰাব বিচাৰিছোঁ। তক কি কৰিলে, তাক মাৰ্ঘেৰিটা লৈ গ'ল, মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া লৈ গ'ল। তিনিচুকীয়াত লৈ এটা ৰুমত তাইক বন্দী কৰি থ'লে, তাৰ মোবাইল অফ কৰিলে। ঘৰৰ মানুহ হাৰাস্তিকে তাক বিচাৰি আছে। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তিৰাপজাগৰণ আঞ্চলিক সমিতি, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, জিলা সমিতিয়ে বিচাৰি অৱশেষত ছোৱালীজনীক আমি ৰিকভাৰী কৰিবলৈ সক্ষম হ'লোঁ। ছোৱালীজনীক ৰিকভাৰী কৰি ঘৰত আনিলোঁ। তাহাঁতৰ ঘৰৰ ফেমিলিত ঘৰত আনি থোৱাৰ পিছত এদিন দুদিনলৈকে ছোৱালীজনী হোচত নাই। ৰাতিপুৱা উঠি, এজন হিন্দু ছোৱালী হয়, ৰাতিপুৱা উঠি প্ৰথম দিনা তাই নামাজ পঢ়িলে। প্ৰথমে দুখ লগা কথা এইটো ক'বলৈ চাওক, নামাজ পঢ়িলে। পিছত যেতিয়া তাক 2-3 দিন পিছত তাক পূজা পাঠ কৰি যেতিয়া তাক লাইনত অনা গ'ল, ছোৱালীজনী যেতিয়া ৰিকভাৰী হ'ল নিজৰ ঘৰত অহাৰ পিছত, তেতিয়া ছোৱালীজনী নিজৰ ষ্টেটমেণ্ট এদিনকৈ কৈ অৱশেষত এনেকৈ ক'লে, যোনটো আমি একদম সহ্য কৰিব নোৱাৰিলোঁ। সহ্য সীমা পাৰ কৰি দিলে, সহ্য সীমা চেৰাই গ'ল। তাৰপিছত আমি মজবুৰ হৈ আজি মই ওলাই আহিছোঁ। আমি গোটেই
আমি তিৰাপ জামুন আঞ্চলিকৰ গোটেই আমি দল সংগঠনৰ আমি ল'ৰাবোৰ ওলাই আহিছোঁ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আছে আৰু জিলা সমিতি আছে তো ওলাই আহি আমি ডক্টৰক আমি চিভিল মেডিকেলত ৰিকভাৰী কৰিলোঁ তাক 2-4 চৰ লাগি গ'ল চাওক এইটো চিম্পুল কথা 2-4 চৰ খোৱা এইটো চিম্পুল কথা হয় যেনেকুৱা কাণ্ড সি কৰি গৈছে এনেকুৱা কাণ্ড অনাগত দিনত যাতে নকৰে সেইকাৰণে 2-4 চৰ তাক লগোৱা গৈছে আৰু আজি এই ভণ্টিজনীয়ে যে সাহস কৰি ওলাই আহি আজি আমাক ওলাই আহি যে এইটো মাত মাতিছে একমাত্ৰ কাৰণে অনাগত দিনত এই ভণ্টিৰ লগত হোৱা কাণ্ডটো আৰু আমাৰ বাই ভণ্টিৰ লগত যাতে নহয় এনেকুৱা আৰু বাই ভণ্টিৰ লগত আমাৰ এই কাণ্ডটো নহয় বুলি ভণ্টি ওলাই আহিছে আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি এইটো হকাই দিব বিচাৰিছোঁ এনেকুৱা ডক্টৰ এনেকুৱা পাখণ্ডক ডক্টৰ ক'ব নাই এনেকুৱা পাখণ্ডক আপোনালোকে এই মেডিকেলত আৰু অনাগত দিনত নথব আৰু যদি কোনোবা ডক্টৰ এনেকুৱা থিংকিং লৈ এনেকুৱা মানসিকতা লৈ যদি ইয়াত আছে আপোনালোকে হকাই দিব বিচাৰিছোঁ এনেকৈ যে আপোনালোকে ট্ৰিটমেণ্ট নকৰিব আমি ডক্টৰক ভগৱানৰ দ্বিতীয় ৰূপ বুলি ভাবোঁ আৰু আপোনালোকে এই কাণ্ড কৰে আমাৰ কেনেকৈ বিশ্বাস হ'ব কেনেকৈ আস্থা হ'ব আমি অনাগত দিনত মেডিকেল কেনেকৈ আহিম সেইকাৰণে আমি ডক্টৰকো কৈ দিব বিচাৰিছোঁ আৰু এই পাখণ্ডক আপোনালোকে অতি সোনকালে একদম তাক ছাছপেণ্ড কৰি দিয়া ব্যৱস্থা কৰক ইতিমধ্যে চিকিৎসক শৈলিছ আলমৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰু আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা অসম লাইভ 24